Hello everyone, welcome to this lecture. আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 ৰ 3 নম্বৰ চেপ্টাৰটো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰে এই চেপ্টাৰৰ অনুশীলনী 3.3 কিছুমান কোৱেশ্চন সলভ কৰিম। সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই এটা জাননী দিব বিচাৰো যে মোৰ চেনেলত তোমালোকে ক্লাছ 10 ৰ মেথছৰ চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 15 লৈকে সকলো চেপ্টাৰৰ ডিটেইল ভিডিঅ' সলিউশন পাবা। মই ডেইলি এটা ভিডিঅ' আপলোড কৰিম। মই অলৰেডি চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 ৰ ভিডিঅ' বনাই ৰাখিছো। ইউটিউব চেনেলত তোমালোকে প্লেলিষ্টত গলে ভিডিঅ' কেইটা পাই যাবা। যদি ভিডিঅ' চোৱা নাই তেতিয়াহলে মই ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা ক্লিক কৰি তোমালোকে ভিডিঅ' কেইটা চাব পাৰা। আৰু এটা জাননী হল যে মোৰ এটা WhatsApp গ্ৰুপ আছে। এই WhatsApp গ্ৰুপত জয়েন হৈ তোমালোকে যিকোনো ধৰণৰ মেথছৰ ৰিলেটেড ডাউট বা যিকোনো কোৱেশ্চন যদি তোমালোকে সলভ কৰিব পৰা নাই বা বুজা নাই তেতিয়াহলে এই WhatsApp গ্ৰুপত সুধিবা, মই তোমালোকৰ ডাউট ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। আৰু মোৰ সকলো ভিডিঅ'ৰ আপডেট এই WhatsApp গ্ৰুপত তোমালোকে পাই যাবা। সো WhatsApp গ্ৰুপটো এই যেটো স্ক্যানাৰ দি আছে এটো স্ক্যান কৰি জয়েন হ'ব পাৰিবা, নহলে মই ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক দি দিম। এই লিংকটোত ক্লিক কৰি তোমালোকে WhatsApp গ্ৰুপটোত জয়েন কৰিব পাৰিবা। সো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। সো 2 নম্বৰত কি দিছে চোৱা 2x + 3y = 11 আৰু দি আছে 2x - 4y = -24 ক সমাধান কৰা। দুটা ৰৈখিক সমীকৰণ আমাক দিয়া আছে, এই দুটা সমাধান কৰিব দিছে আৰু কৈছে ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3 হয়। সো দুটা ইকুৱেশ্যন ৰৈখিক সমীকৰণ দিয়া আছে আমাক 2x + 3y = 11, এইটো হল ইকুৱেশ্যন 1 আৰু কি দি আছে 2x - 4y = -24, এইটো হল আমাৰ ইকুৱেশ্যন 2। আমি কি কৰো প্ৰথমত যিকোনো এটা ইকুৱেশ্যনৰ পৰা x ৰ মান উলিয়াও বা y ৰ মান উলিয়াও। সো ইকুৱেশ্যন 1 ৰ পৰা আমি x ৰ মান উলিয়াও। ইকুৱেশ্যন 1 implies, সো ইকুৱেশ্যন 1 ত কি কৰো 2x = কিমান হ'ব 11 + 3y আছে, সোফালে গলে -3y হ'ব। সো ইয়াৰ পৰা x = কিমান হ'ব চোৱা 11 - 3y/2, এটোক আমি কি কৰো ইকুৱেশ্যন নাম্বাৰ 3 দিম। তাৰ পিছত কি কৰিম x ৰ মান ইকুৱেশ্যন 2 ত বহুৱাম। এই ইকুৱেশ্যন 2 ত আমি x ৰ মান বহুৱাম। সো x ৰ মান ইকুৱেশ্যন 2 ত বহুৱাই পাও, ইকুৱেশ্যন 2 ত বহুৱাই পাও। বহুৱা x ৰ মান ইকুৱেশ্যন 2 কি আছে 2 * x আছে, x ত আমি কি বহুৱাম এই 11 - 3y/2 বহুৱাম। x ৰ জাগাত 11 - 3y/2 আছে। তাৰ পিছত চোৱা ইয়াত -4y আছে, তো -4y দিয়া আৰু কি আছে -24 ইয়াত চোৱা এই 2 দি 2 কাটা যাব, কি থাকিব চোৱা 11 - 3y - কি হ'ব 4y = কি হ'ব -24। এতিয়া চোৱা -3y - 4y কিমান হ'ব -7y আৰু চোৱা -24 আছে, এই চোৱা +11 আছে, এইটো ওফালে গলে -11 হ'ব। এতিয়া চোৱা ইয়াৰ পৰা কি লিখিব পাৰো -7y = চোৱা -24 আৰু -11 কিমান হ'ব 35, -35 হ'ব। এতিয়া এই মাইনাসটো আৰু এই মাইনাসটো কাটা যাব, কি হ'ব y = চোৱা 7 পূৰণ হৈ আছে, সোফালে গলে হৰণ হ'ব 35/7। এতিয়া চোৱা 7 দি 35 কাটা 7 × 7 7 × 5 = 35। তো ইয়াৰ পৰা আমি y = কিমান পালো 5 পালো। এতিয়া এই y ৰ মান এই ইয়াতে ইকুৱেশ্যন 3 ত বহুৱাই দিয়া। এতেকে ইকুৱেশ্যন 3 implies, ইকুৱেশ্যন 3 ত বহুৱা কি হ'ব x = 11 - 3 * y আছে, তো y ৰ মান আমি কি বহুৱাম 5, আমি পাইছো y = 5। সো y ৰ মান 5 ডিভাইডেড বাই কিমান আছে 2। এতিয়া চোৱা 11 - 3 5 গুণ কিমান 15 ডিভাইডেড বাই 2। এতিয়া চোৱা 11 - 15 কিমান হ'ব -4 ডিভাইডেড বাই 2। এতিয়া 2 দি কাটাচোন 2 × 1 = 2, 2 × 2 = 4, চোৱা কি আছে -2। গতিকে x = আমি কিমান পালো -2। x হল আমাৰ -2 আৰু y হল আমাৰ কিমান 5। এতিয়া এই x আৰু y ৰ মান ইয়াতে বহুৱা m ৰ মান উলিয়াই দিয়া। চোৱা y = কি আছে mx + 3। y ৰ মান আমি কিমান পাইছো y ৰ মান পাইছো আমি 5 আৰু x ৰ মান -2। সো ইয়াতে y ৰ মান বহুৱাই দিয়া 5 আৰু x ৰ মান কিমান আছে মান -2 +3। এতিয়া চোৱা 5, সো -2 × m কিমান হ'ব -2m +3। এতিয়া চোৱা এই -2m এইটো সাইডত লৈ অহা কি হৈ যাব +2m হৈ যাব। এই 5 টো সেইটো সাইডত লৈ যা কিমান হ'ব 3 আছে আৰু 5 এইটো সাইডত গলে -5। এতিয়া চোৱা m = কিমান হ'ব 3 - 5 মানে -2 আৰু এই 2 টো ইয়াতে হৰণ হ'ব 2 × 1 = 2, 2 × 1 = 2। তো m = কিমান হ'ব আমাৰ -1। এইটো হল আমাৰ 2 ৰ সলিউশন। এতিয়া চোৱা আমি কোৱেশ্চন নাম্বাৰ 3 কৰিম। 3 ত চোৱা 3 ত দিছে কি তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা। সো ইয়াত আমাক
কোৱেশ্চন এটা দিছে যে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিয়াই ইয়াৰ পৰা আমি কি কৰিম ৰৈখিক সমীকৰণ এযোৰ গঠন কৰিম আৰু তাৰ পিছত এই সমীকৰণযোৰ আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিম ইয়াৰ সমাধান উলিয়াব দিছে আমাক সো আমি ইয়াৰ পৰা ৰৈখিক সমীকৰণ কেনেকে উলিয়াম চোৱা আমাক কি দি আছে কোৱেশ্চনটো ভালকে পাছোন দুটা সংখ্যাৰ পাৰ্থক্য সংখ্যা দুটা কি দিয়া আছে কি আমরা নাজানো এটাকে লিখা ধৰা হল সংখ্যা দুটা হল আমাৰ x আৰু y এটো আমি ধৰিছো যেহেতু আমি নাজানো সংখ্যা দুটা কি কি সো ধৰিছো সংখ্যা দুটা হল x আৰু y এতিয়া সব কোৱেশ্চনত দিছে সংখ্যা দুটাৰ পাৰ্থক্য মানে এটাৰ পৰা আনটো বিয়োগ কৰিলে আমি কিমান পাম 26 সংখ্যা দুটাৰ পাৰ্থক্য মানে এতিয়া লিখা according to question বা প্ৰশ্ন মতে x minus of y হ'ব আমাৰ 26 মানে এই সংখ্যা দুটাৰ পাৰ্থক্য হল 26 আৰু কি দিছে এটা সংখ্যা আনটোৰ 3 গুণ হলে এটা সংখ্যা suppose x y ৰ 3 গুণ বা y x ৰ 3 গুণ যিকোনো এটা লিখা আৰু কি লিখিব পাৰো according to question এটা পাইছো আমি x minus y equals to 26 আৰু কি কৈছে আমাক এটা সংখ্যা আনটোৰ 3 গুণ মানে x হ'ব y ৰ 3 গুণ ঠিক আছে x equals to 3y তো এইটো ইকুৱেশ্যন 1 দিয়া এইটো ইকুৱেশ্যন 2 দিয়া এতিয়া চোৱা এই ইকুৱেশ্যন 2 ত আমি অলৰেডি পাই গৈছো x equals to 3y তাৰ মানে এই ইকুৱেশ্যন 2 ৰ পৰা x ৰ মান এই ইকুৱেশ্যন 1 ত বহুৱালে আমি y ৰ মানো পাই যাম এতে লিখা এতেকে ইকুৱেশ্যন 2 ৰ পৰা ইয়াত লিখা ইকুৱেশ্যন 2 ৰ পৰা x ৰ মান ইকুৱেশ্যন 1 ত বহুৱাই পাও ইকুৱেশ্যন 1 ত বহুৱাই পাও কি পাম চোৱা ইকুৱেশ্যন 2 ৰ পৰা x ৰ মান কি আছে x equals to 3y তাৰ মানে এই ইয়াতে x ৰ জায়গাত 3y বহোৱা কি হ'ব 3y minus of কি আছে y আছে minus of y equals to কিমান আছে 26 এটা 3y minus of y কিমান হ'ব 2y হ'ব 2y equals to কিমান 26 তাৰ মানে y equals to কিমান হ'ব 2 ইয়াৰ লগত পূৰণ হৈ যাব this implies y equals to 26/2 2 1 গুণ 2 2 3 গুণ 26 তাৰ মানে আমি y equals to কিমান পাইছো y equals to পাইছো চোৱা 13 y 13 হলে এতিয়া এই ইকুৱেশ্যন 2 ত বহুৱাই দিয়া y ৰ মান x ৰ মান পাই যাবা তাৰ পিছত লিখা তেকে ইকুৱেশ্যন 2 implies কি আছিল x equals to 3y আছিল তো x equals to 3 into y ৰ মান আমি কিমান পাইছো 13 x equals to কিমান হ'ব 3 3 গুণ কিমান 39 39 এতেকে সংখ্যা দুটা হল 39 আৰু কিমান 13 ইয়াত লিখা এতেকে সংখ্যা দুটা হল 39 x equals to 39 y equals to x equals to 39 আৰু y equals to 30 এইটো হল আমাৰ আনসাৰ তাৰ পিছত চোৱা 2 নম্বৰত কি দি আছে 2 নম্বৰত দিছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোন দুটা নিৰ্ণয় কৰা এতিয়া চোৱা ডাঙৰ কোণ আৰু সৰু কোণ প্ৰথমত লিখা ধৰা হল ডাঙৰ কোণটো আমি নাজানো সো ধৰা হল ডাঙৰ কোণটো আমি x ধৰা হল ডাঙৰ কোণটো equals to x সৰু কোণটো equals to y আমি ধৰিছো ঠিক আছে এতিয়া আমাক প্ৰশ্নত চোৱা according to question কি কৈছে চোৱা দুটা সম্পূৰক কোণ কাক কয় তাৰ মানে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তাক সম্পূৰক কোণ বোলে এতিয়া আমি সম্পূৰক কোণ যেহেতু কৈছে তাৰ মানে আমি এটা সমীকৰণ পাম x + y equals to হ'ব 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী তাৰ মানে দুইটাৰ যোগফল 180 ডিগ্ৰী হলে সম্পূৰক কোণ হ'ব সো যেহেতু আমাক ইয়াত কৈছে যে দুটা সম্পূৰক কোণ তাৰ মানে x + y equals to 180 ডিগ্ৰী এইটো আমি এটা ইকুৱেশ্যন পাইছো আৰু এটা ইকুৱেশ্যন ইয়াৰ পৰা পাম চোৱা সম্পূৰক কোণৰ ডাঙৰ কোণটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি ডাঙৰ কোণটো কি x আমাৰ কি হ'ব আৰু x equals to কি হ'ব সৰু কোণতকৈ x হল আমাৰ ডাঙৰ কোণ সৰু কোণতকৈ কি কৈছে 18 ডিগ্ৰী বেছি এইটো হল আমাৰ 2 নম্বৰ ইকুৱেশ্যন ঠিক আছে এতিয়া চোৱা x ৰ মান ইয়াতে ইকুৱেশ্যন 1 ত বহুৱাই দিয়া লিখা ইকুৱেশ্যন 2 ৰ পৰা x ৰ মান ইকুৱেশ্যন 1 ত বহুৱাই পাও কি পাম চোৱা এই ইকুৱেশ্যন 1 ত x ৰ জাগাত বহুৱা y + 18
তো x আছে x এর জায়গাত আমি বহুৱাম y plus 18 প্লাস অফ কি আছে y আছে y ইকুয়ালস টু কিমান হ'ব 180 ডিগ্ৰী এটা ইয়াৰ পৰা চোৱা y plus y কিমান হ'ব 2y হ'ব 2y ইকুয়ালস টু কিমান হ'ব 180 plus 18 আছে এটা সেটাত গলে minus of 18 this implies চোৱা 2y ইকুয়ালস টু কিমান হ'ব 180 ৰ পৰা 18 গলে কিমান হ'ব 162 এটা ইয়াৰ পৰা y ইকুয়ালস টু কিমান হ'ব 162 ডিভাইডেড বাই 2 এতিয়া 2 দিয়ে কাটাচোন 2 1 গুণ 2 2 8 গুণ 16 2 1 গুণ 2 তাৰ মানে আমি কি পাইছো এটাকে y ইকুয়ালস টু কিমান পাইছো 81 তে y যদি 81 পাইছো তেতিয়াহলে ইকুয়েশন 2 ত বহুৱাই দিয়া y এর মান x এর মান আমি পাই যাম x এর মান আমি পাই যাম তো এটাকে ইকুয়েশন 2 implies ইকুয়েশন 2 ত কি দিয়েছে চোৱা x equals to y plus 18 x equals to y plus 18 ডিগ্ৰী এতিয়া আমি x এর মান y এর মান আমি পাই গৈছো চোৱা y এর মান কিমান 81 ডিগ্ৰী ইয়াতে বহুৱাই দিয়া y equals to কিমান 81 ডিগ্ৰী plus x equals to কিমান 18 ডিগ্ৰী এতিয়া চোৱা এটো কিমান হ'ব 8 1 9 8 1 9 99 ডিগ্ৰী তাৰ মানে আমাৰ x হ'ব কিমান 99 ডিগ্ৰী এটাকে লিখা কোণ দুটা হল 99 ডিগ্ৰী আৰু 18 ডিগ্ৰী এটো হল আমাৰ 2 নম্বৰৰ সলিউশন তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 3 কি দি আছে কোৱেশ্চন নম্বৰ 3 দি আছে চোৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকা পিছত তেও 3খন বেট আৰু 5টা বল কিনে 1750 টকা প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা সো বেট আৰু বল কি কৈছে যে 7খন বেট আৰু 6টা বল কিনিছে 3800 টকা আৰু তাৰ পিছত 3খন বেট আৰু 5টা বল কিনিছে 1750 টকা এতিয়া আমি বেট আৰু বলৰ দাম উলিয়াব লাগে সো কেনেকৈ লিয়াম বেট আৰু বলৰ দাম আমি জানো নেকি নাজানো সো প্ৰথমত লিখা ধৰা হল বেটৰ দাম কিমান আমি ধৰিছো ধৰা হল বেটৰ দাম ইকুয়ালস টু x টকা আৰু বলৰ দাম আমি নাজানো সো ধৰিছো আমি y টকা ঠিক আছে y টকা এতিয়া according to question মতে সো কোৱেশ্চনত কি দি আছে 7খন বেট মানে 7x ঠিক আছে প্লাস 6টা বল তার মানে বল আমি কি দিছো y তার মানে 6টা বল 6y ইকুয়ালস টু কিমান 3800 টাকা 7খন বেট আৰু 6টা বল 3800 টাকা ঠিক আছে এটো হল আমাৰ ইকুয়েশন 1 আৰু চোৱা পিছত 3খন বেট পিছতো হ'ব চোৱা 3খন বেট মানে 3x প্লাস 5টা বল তার মানে 5y 3x plus 5y কিমান টকাত কিনিছে 3খন বেট আৰু 5টা বল কিনিছে 1750 টকাত 1750 টকা 1750 টকাত এইটো হল আমাৰ ইকুয়েশন 2 এতিয়া চোৱা প্ৰতিস্থাপন পদ্ধতিৰে আৰামছে তোমালোকে কৰিব পাৰিবা যদি বুজি পাইছা কেনেকৈ প্ৰতিস্থাপন পদ্ধতিৰে সমীকৰণবোৰ সমাধান কৰে চোৱা এতিয়া ইকুয়েশন 1 ৰ পৰা ইকুয়েশন 1 implies ইকুয়েশন 1 ৰ পৰা x ৰ মান উলিয়াই দিয়া 7x equals to কিমান হ'ব 3800 minus of 6y যেহেতু প্লাস 6y আছে এটা সেটা দিলে minus 6y তার মানে x equals to ইয়াৰ পৰা কিমান হ'ব 3800 minus 6y divided by যেহেতু প্লাস যেহেতু ইয়াত 7 পূরণ হৈ আছে তো এইটো সেটাত গলে হৰণ হ'ব divided by 7 এইটো হল আমাৰ ইকুয়েশন 3 এটা আমি কি কৰিম এই x ৰ মান ইয়াতে ইকুয়েশন 2 ত বহুৱাম ইয়াত লিখা কে x ৰ মান ইকুয়েশন 2 ত বহুৱাই পাও ইকুয়েশন 2 ত বহুৱাই পাও ইকুয়েশন 2 কি আছিল 3 into x আছিল এতিয়া x ৰ মান কি হ'ব 3800 minus 6y by 7 3800 minus 6y by 7 3x plus কি আছিল 5y equals to কিমান আছিল 1750 এটো আছিল আমাৰ ইকুয়েশন 2 3x plus 5y equals to 1750 এতিয়া ইয়াৰ পৰা চোৱা আমি কি কৰিম y এর মান উলিয়াম তো কেনেকৈ উলিয়াম চোৱা ইয়াত চোৱা তলত 7 আছে কি কৰা 7 দি সবক পূৰণ কৰি দিয়া তেতিয়াহলে 7টো আঁতৰি যাব লহাগু লৈ কৰিলে অলপ দীঘল হৈ যাব সবক 7 দি পূৰণ কৰি দিছে 7 দি ইয়াক যদি পূৰণ কৰো ইয়াত যদি 7 পূৰণ কৰো 7 কি হ'ব ক্যান্সেল হৈ যাব ইয়াৰ লগত 7 পূৰণ কৰা আৰু ইয়াৰ লগত 7 পূৰণ কৰা চোৱা ইয়াত কি থাকিব 3 into 3800 minus কিমান হ'ব 6y equals to ইয়াত চোৱা প্লাস চিন আছে প্লাস দিয়া 7 into 5 কিমান হ'ব
7 5 গুণ 35 35y ইকুয়ালস টু সো এটো লগত 7 পূৰণ কৰা 7 শূন্য গুণ কিমান 15 7 5 গুণ 35 ৰ 5 হাতত থাকিব 3 7 7 গুণ 49 49 আৰু 3 52 52 2 হাতত থাকিব কিমান 5 7 গুণ 7 আৰু 5 কিমান হ'ব 12 তাৰ মানে 12250 এতিয়া চোৱা এই 3 ইয়াৰ লগত পূৰণ হৈছে ইয়াত পূৰণ কৰা 3 শূন্য গুণ 0 3 শূন্য গুণ 0 3 8 গুণ 24 ৰ 4 হাতত থাকিব 2 3 3 গুণ 9 আর 2 কিমান হ'ব 11 ঠিক আছে তাৰ পিছত চোৱা 3 ইয়াৰ লগত পূৰণ কৰা 3 6 গুণ কিমান 18 18y প্লাস কিমান হ'ব 35y ইকুয়ালস টু 12250 এতে ইয়াক চোৱা 35y মাইনাস অফ 18y কিমান হ'ব 17y 17y ইকুয়ালস টু কিমান হ'ব 12250 ইয়াত চোৱা প্লাস 11400 400 আছে এটো সাইডত গলে মাইনাস 11400 হ'ব ইয়াৰ পৰা চোৱা y ইকুয়ালস টু কিমান হ'ব এটোৰ পৰা এটো মাইনাস কৰা কিমান হ'ব 12250 পৰা 11400 বাদ দিয়া সো 0 5 12 পৰা 8 গলে কিমান হ'ব বা 12 পৰা 4 গলে 8 এই দুটা 0 তাৰ মানে 850 তো y ইকুয়ালস টু কিমান হ'ব চোৱা এটোৰ পৰা এটো মাইনাস কৰি পাইছো 850 আৰু 17 ডিভাইড হ'ব এতিয়া চোৱা 17 দি এই 850 ক হৰণ কৰা y ইকুয়ালস টু কিমান পাম এতেকে y ইকুয়ালস টু এটো এটো যদি হৰণ কৰা তেতিয়া হলে পাবা y ইকুয়ালস টু 50 y ইকুয়ালস টু আমাৰ হ'ব 50 এটা y যদি 50 হয় তেতিয়া হলে y এর মান আমি কি কৰিম ইয়াতে বহাই দিম এইটো ইকুয়েশনত বহাই দিম x এর মান পাই যাম চোৱা তাৰ পিছত দেখিবা এতেকে y এর মান এতেকে লিখিবা y এর মান ইকুয়েশন 3 ইমপ্লাইজ দি দিয়া ইকুয়েশন 3 ইমপ্লাইজ লেখা ইকুয়েশন 3 কে দিয়েছে সো x equals to 3800 minus 6 into y equals to কিমান 50 পাইছো আমি y equals to 15 divided by কিমান আছে 7 সো 3800 minus so যদি 50 পূরণ কৰিলে কিমান হ'ব 300 divided by 7 সো 3800 পৰা 300 বাদ দিলে কিমান থাকিব 3500 divided by 7 কাটাকাটি কৰা 7 গুণ 7 7 5 গুণ 35 শূন্য দুটা আছে দুটা শূন্য কাটিলে তাৰ মানে x equals to আমি কিমান পাইছো 500 এটাকে লিখা বেটৰ দাম এটাকে প্ৰতিখন বেটৰ দাম কিমান হ'ব x যেহেতু আছিল বেটৰ দাম তো এটাকে বেটৰ দাম হ'ব প্ৰতিখন বেটৰ দাম 500 টকা আৰু বল প্ৰতিটো বলৰ দাম হ'ব কিমান 50 টকা ইয়াত লিখা এটাকে তলত লিখি দিবা এটাকে প্ৰতিখন বেটৰ দাম equals to 500 আৰু প্ৰতিটো বলৰ দাম হ'ব কিমান আমাৰ 50 টকা সো আজি ইয়াতে সামৰিছো নেক্সট ভিডিওত আমি বাকি কেইটা কোৱেশ্চন সলভ কৰিম যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিবা যাতে সিহঁতেও ভিডিও কেইটা দেখি শিকিব পাৰে আৰু WhatsApp গ্ৰুপত জয়েন কৰি লবা থ্যাংক ইউ